close till I get up. Hey guys, কি খবৰ সকলোৰে মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছো অসমীয়া চালি জ্যোতিকাৰ অন্য এটা ব্লগলে আশা কৰোঁ আপোনালোক সকলো ভালে আছে মই হঠাতে মামাহঁতৰ ঘৰলৈ আহিব লগা হ'ল কাৰণ মামাহঁতৰ আইতা পৰি পেলাই ভৰি ভাঙিলে সেইকাৰণে হস্পিটালত গোটেইখিনি আছিল কাৰণে মই একদিন ব্লগ দিব পৰা নাছিলোঁ আইতাক যোৱাকালি আনিলে এতিয়া ইয়াত আৰু কিমান দিন থাকিব লগা হয় তাৰ কোনো ঠিক নাই সেইকাৰণে ভাবিলোঁ মই যিমান দিন পাৰোঁ এপাই দিবলৈ চেষ্টা কৰোঁ আপোনালোকে চাই থাকিব নহ'লে বলকচোন আজি ব্লগটো ষ্টাৰ্ট কৰোঁ এতিয়া মই গা পা ধুই গৈ আহিলোঁ এতিয়া মই কিবা এটা খাই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ মই খাই গৈ পেলাই আহিলোঁ মই অসমীয়া গহনা ছেট 3টা লৈছিলোঁ তাকে আপোনালোকক দেখাম পিন্ধি পেলাই দেখাম আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আপোনালোকে জনাবলৈ নাপাহৰিব দেই এতিয়া মই খাম আম কাৰ ভজি ভাবনি পৰিছে আমৰ কথা ক'লে মই খাম আপোনালোকে চাই থাকক মই খাইছোঁ আম আৰু এফালে খাইছে আপেল খাই দে দেহা মোৰ নিচিনাকৈ খাইছে দেই আমাৰ লাডু মোক কিমান ভাল পোৱা সেয়া বহুত ভাল পায় মোক মা এটা খাই দিয়া আপেল খাই যাওঁ খোৱা দেই পিছত খাবা ন আপেলটো খাই লৈ পেলাই সি মা খাব মানে মোক তেতিয়াহ'লে মই খাই লওঁ মাছ ভাজি হৈ গ'ল এফালে বনাই আছে ভাত মামীয়ে বনাই আছে আপোনালোকক দেখাম বাৰু কিনি বনাই ভাত খাবলৈ হৈ গ'ল ভাত খাই লওঁ মই তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ ভাত পানী খাই গৈ আহিলোঁ গগৈ বোলে মোৰ উকনি চাই এফালে মোৰ উকনি নাই তেওঁ সৰু ল'ৰা ছোৱালী চাওক বাৰু চোৱা উকনি চোৱা দেহা দুখ পাইছোঁ অঁ লাহেকৈ দিয়া উকনি পাইছানে কিয় গুৰিত আছে পালানে উকনি মোৰ চুলি শেষ হ'ব পায় পালানে উকনি হ'ব দিয়া Hey guys, good evening. দেহা আমি ক'ত যাম তুমি কি খাবাগে দোকানত মটনাও চিপছ খাব সি কৈ আছে প্ৰায় কালি এবাৰ কৈ আছে কালি যাব নোৱাৰিলোঁ সেইকাৰণে আজি এপাক তাক উলিয়াই লৈ আহিছোঁ যাওঁ এতিয়া দোকানৰ পৰা আহিলোঁ কি পাইছোঁ তাকে লৈ আহিছোঁ মানে তেনেকুৱা ইমান বস্তু নাইকিয়া দোকানখনত আৰু মামাহঁতৰ ওচৰত তেনেকুৱা ইমান দোকানো নাই আছে অকণ দূৰলৈ আছে যে নগ'লোগৈ আৰু সেইকাৰণে এইখনৰ পৰাই যি পাইছোঁ তাকে লৈ আহিছোঁ দেহা তুমি কি খালা দেখুৱাই দিয়াচোন দেহা তুমি কি কৈছা দেখিছানে দেখিছে কি উৎপাত একদম মাৰিছে 9টা বাজি গ'ল ভাত খাবলৈ হ'লহি মই মানে ভিডিঅ'বিলাক লেটকৈ কৰিছোঁ কাৰণ ইয়াত কৰিবলৈ ইমান টাইম নাপাওঁ কাৰণ আইতাৰ লগত লাগি থাকোঁতেই যায় 3-4টা মানুহ লাগেই আইতাৰ লগতে কাৰণ আইতা এমাহ বেড ৰেষ্ট থাকিবলৈ দিছে সেইকাৰণে বৰ অসুবিধা তাতে ইয়াত আৰু এটা অসুবিধা আছে ভল্টেজটো আপ ডাউন কৰি থাকে বহুত অসুবিধা লাইট থাকিলেতো ক'বই নালাগে বহুত অসুবিধা হয় এতিয়া দেখিছে মোবাইলটো ইমানেই ওপৰত লৈছোঁ নহ'লে মুখখনটো আপোনালোকে মোক ধৰিবই নোৱাৰিব তাকে মই এতিয়া ভাত বাঢ়িব আৰু অলপ লাহে লাহে তেনেহ'লে মই খাই লওঁ খাই পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ এতিয়া ভাত পানী খাই আহিলোঁ শুবৰে হ'লেই 11টা বাজি গ'ল আজি ভাবিছোঁ ব্লগটো ইমানতে সামৰণি মাৰোঁ যদিহে মোৰ ব্লগটো চাই ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলত আপোনালোক নতুন হয় বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহিবলগীয়া সকলোবোৰ ন'টিফিকেশ্যন আপোনালোকে যাতে লগতে পায় তেনেহ'লে আজিলৈ বিদায় পুনৰ লগ পাম আন এটি ব্লগৰ সৈতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ শুভৰাত্ৰি আৰু এটা কথা মোৰ বেকগ্ৰাউণ্ডত বহুত কিছুমান চাউণ্ড শুনি আছে কাৰণ সৰু ল'ৰা ছোৱালী আছে যাতে আপোনালোকে বেয়া নাপায় বাই বাই